ক্ৰীড়াৰ যোগেদি মানৱ সম্পদ গঢ়াৰ লক্ষ্য আৰু শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে দেখিবলৈ পোৱা গৈছে শিৱসাগৰ জিলাৰ সামগ্ৰী উপক্ৰীড়া সন্থাই ইতিমধ্যে এক ক্ৰীড়াসুলভ মনোবৃত্তি গঢ়ি তোলাৰ কাৰণে এদল কিশোৰীক তেওঁলোকক ফুটবল কাবাডী আৰু এথলেটিক্সৰ যি প্ৰশিক্ষণ প্ৰদান কৰি আছে আৰু এই মুহূৰ্তত মই যেটো দেখুৱাইছো সেই পৰিৱেশ আৰু এয়া হৈছে সামগ্ৰী হাইস্কুলৰ খেলপথাৰ এই সামগ্ৰী হাইস্কুলৰ খেলপথাৰত দেখিবলৈ পোৱা গৈছে এদল কিশোৰীক সামগ্ৰী উপক্ৰীড়া সন্থাই তেওঁলোকক ফুটবল প্ৰশিক্ষণ দি থকা দেখিবলৈ পোৱা গৈছে তাৰ লগতে কাবাডী প্ৰশিক্ষণ দি আছে আৰু লগতে দেখিবলৈ পোৱা গৈছে এথলেটিক্সৰ প্ৰশিক্ষণ দিছে আৰু যেটো ক'ব লাগিব যে কিশোৰীৰ মাজত বৌদ্ধিক বিকাশৰ কাৰণে শাৰীৰিক বিকাশৰ কাৰণে মানসিক বিকাশৰ কাৰণে যেটো খেলুৱৈ ক্ৰীড়াৰ প্ৰয়োজন এক খেলুৱৈ সুলভ মনৰ প্ৰয়োজন তাৰ কাৰণে দেখিবলৈ পোৱা গৈছে সামগ্ৰী উপক্ৰীড়া সন্থাই এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে আৰু আমাৰ মাজত যেটো উদ্যোক্তাসকল আছে আমি তেওঁলোকৰ ওচৰলৈ যাম মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব কিমান ইয়াতে প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আৰু কিমানজন প্ৰশিক্ষক আছে বৰ্তমান আমাৰ প্ৰশিক্ষাৰ্থী 245 জন তৃতীয় দিনা আজিলৈকে আছে প্ৰশিক্ষাৰ্থী 5 জন আছে প্ৰশিক্ষক আৰু আমাৰ 10 দিনৰ প্ৰশিক্ষণ আৰু হ'ব বুলি আশা কৰিছো কথাটো হ'ল কি সামগ্ৰী ক্ৰীড়া সন্থাখন 1975 চনতে অগ্ৰজসকলে জ্যেষ্ঠসকলে প্ৰতিষ্ঠা কৰিছিল কণ্টিনিউ ধাৰাধাৰে ইয়াত খেল আৰম্ভ কৰি আছিল কিছু ফিল্ডৰ আমাৰ সামগ্ৰী অঞ্চলৰ অভাৱ আছিল যেটো ফিল্ডখন বনাই থকাৰ বাবে ইয়াত খেলৰ পৰিৱেশটো নাইকিয়া হৈ গ'ল পুনৰ আমি সামগ্ৰী ক্ৰীড়া সন্থাখন গঠন কৰি 7 আগষ্টৰ পৰা 10 দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছো ইতিমধ্যে কাবাডী এথলেটিক্স ফুটবলৰ প্ৰশিক্ষণ হৈ আছে আৰু 10 দিনৰ পিছতো আমাৰ কণ্টিনিউ আমি প্ৰশিক্ষণ দিবৰ কাৰণে আমি চেষ্টা কৰিম হয় নিশ্চয়কৈ 1975 চনতে গঠন কৰা হৈছিল সামগ্ৰী ক্ৰীড়া সন্থা আৰু দেখিবলৈ পোৱা গৈছিল এখন উন্নত মানৰ খেলপথাৰৰ কাৰণে আসলে বহু খেলুৱৈ ইতিমধ্যে এই খেলপথাৰত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিব পৰা নাছিলে কিন্তু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সামগ্ৰী যিখন হাইস্কুল খেলপথাৰ আছে সেই হাইস্কুল খেলপথাৰখনত ইতিমধ্যে প্ৰায় 200ৰো অধিক কিশোৰী ইতিমধ্যে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ফুটবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে এথলেটিক্সৰ গ্ৰহণ কৰিছে আৰু কাবাডী প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু প্ৰায় 200 ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিছে মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব যেটো এই যিসকল কিশোৰীসকলে আসলে ক্ৰীড়া সুলভ এটা মন গঢ় দিবৰ কাৰণে অত্যন্ত প্ৰয়োজন গতিকে আপোনালোকে যি উদ্যোগ লৈছে সেই উদ্যোগৰ কাৰণে যেটো প্ৰশংসাৰ পাত্ৰ গতিকে এই মুহূৰ্তত কি ক'ব নহয় সঁচাকৈ আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিভাৰ অভাৱ নাই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশ্বমানৰ প্ৰতিভা নাথাকিব পাৰে ন কিবা নহয় কিবা প্ৰতিভা আছে আৰু সেই প্ৰতিভাবিলাক আৱিষ্কাৰ কৰাৰ দায়িত্ব আচলতে আমাৰ সমাজৰ আমাৰ দায়িত্ব শিক্ষকসকলৰ আমাৰ নেতৃস্থানীয় ব্যক্তিসকলৰ মই প্ৰায় অনুভৱ কৰোঁ মই যে সব কথা আমি চৰকাৰৰ মুখলৈকে বাট চাই থাকিম এই কথাটো হ'ব নালাগে আচলতে আমি স্বেচ্ছাসেৱী সংগঠন হিচাপে আমি সামগ্ৰী ক্ৰীড়া সন্থাই এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত থকা যিবিলাক প্ৰতিভা এই প্ৰতিভাবিলাক কেনেকৈ আৱিষ্কাৰ আমি কৰাৰ এটা প্ৰচেষ্টা চলাইছোঁ তেওঁলোকক এই প্ৰতিযোগিতামূলক মনোভাৱৰ এটা যিটো বীজ এই বীজটো আমি সিঁচি দিব খুজিছোঁ আমি কিমান সফল হওঁ নহয় সেইটো বেলেগ কথা কিন্তু আমি ক'বলৈ পাই ভাল পাইছোঁ যে সামগ্ৰী অঞ্চলটো এনেকুৱা এটা অঞ্চল ফুটবলৰ এখন উৰ্বৰা ভূমি আচলতে যুৱক যুৱতীসকল বা আমি বয়সীয়াসকলেও লগ লাগি এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিমানখিনি পাৰোঁ সাধ্যানুসৰি আমি চেষ্টা কৰিছোঁ ইতিমধ্যে ইয়াত 5 গৰাকী নেশ্যনেল পৰ্যায়ৰ ফুটবলাৰ ওলাইছে আৰু আমি আশাবাদী এই যিটো আমাৰ যিটো প্ৰশিক্ষণ শিবিৰ এই শিবিৰটোৱে নতুন প্ৰতিভাৰ জন্ম দিব বা আৰু কেইগৰাকীমান আমি খেলুৱৈ মানে নেশ্যনেল পৰ্যায়ৰ খেলুৱৈ আমি নিশ্চয় জন্ম হয় নিশ্চয়কৈ মাজত এগৰাকী প্ৰশিক্ষক আছে ফুটবলৰ প্ৰশিক্ষক মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যেটো আপোনাৰ কিমান আছে ফুটবল প্ৰশিক্ষণ গ্ৰহণ কৰা কিমান পৰীক্ষাৰ্থী আছে আৰু কি ক'ব এই আজি ফুটবল বিভাগত 90 জন ল'ৰাই আজি উপস্থিতি হৈছে কালি 74 জন আছিলে গোটেইখিনি উদীয়মান খেলুৱৈ আমি ক্লাছ 4ৰ পৰা আমি 9লৈকে লৈছোঁ আশা কৰিম এই ল'ৰাখিনিৰ ভিতৰতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ এই ল'ৰাখিনিক আগবঢ়াই নি আমি মানৱ সম্পদ গঢ়াৰ কথা আমি চিন্তা কৰিছোঁ আশা কৰিছোঁ সামগ্ৰী এই হাইস্কুল খেলপথাৰত সামগ্ৰী ক্ৰীড়া সন্থাৰ জৰিয়তে আমাৰ এই অঞ্চলত আমি প্ৰতিভাৱান ব্যক্তিক আমি প্লেটফৰ্ম দি ৰাষ্ট্ৰীয় পৰ্যায়ত আমি প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হ'ম বুলি ভাবিছোঁ এই সামগ্ৰী ক্ৰীড়া সন্থাৰ যি উদ্যোগত 10 দিনীয়া শিবিৰ লৈছে এই শিবিৰ অনাগত সময়ত আমি ধাৰাবাহিকভাৱে প্ৰশিক্ষণ আমি কৰিম গতিকে লৈ আশা কৰিছোঁ সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ হয় নিশ্চয়কৈ ক্ৰীড়াৰ যোগেদি মানৱ সম্পদ গঢ়াৰ যি লক্ষ্য সেই লক্ষ্য লৈছে আৰু ক'ব লাগিব যে প্ৰত্যেকজন কিশোৰ আৰু কিশোৰীৰ একোটা নিজস্ব প্ৰতিভা আছে আৰু সেই প্ৰতিভা বিকশিত কৰাৰ কাৰণে এই যি সামগ্ৰিক ক্ৰীড়া প্ৰকল্প সেই ক্ৰীড়া প্ৰকল্পই ইতিমধ্যে তেওঁলোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী সময়ত আছে এই যিসকল কিশোৰী আছে এই কিশোৰীসকলে হৈছে ভৱিষ্যতৰ দ্ৰষ্টা ভৱিষ্যতৰ স্ৰষ্টা আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে সামগ্ৰিক ক্ৰীড়া সন্থাই তেওঁলোকে কিশোৰ আৰু কিশোৰীসকলক প্ৰতিভা বিকাশৰ কাৰণে এখন মঞ্চ প্ৰদান কৰিছে